আচ্ছা চাবা এতিয়া 4 নম্বৰ যেটো লেসন নিলস বৰৰ পৰমাণু আৰ্হি পঢ়োৱা হৈ গৈছে হৈছে হৈছে মেম হৈছে তাৰ পিছত তোমালোকে চাবা এই দুটা বস্তু অকমান পঢ়াব আছে এটা আছে ৰাদাৰফোৰ্ড আৰু এটা হৈছে থমসন থমসনৰটো পঢ়াবলগীয়া তেনেকে নাই ৰাদাৰফোৰ্ডৰ তাৰ পিছত আছে কক্ষপথ বিলাক বহুৱা হৈছে KLMN ইত্যাদি হা এটোটো হৈছে না না তাৰ পিছত ইলেক্ট্ৰন বিন্যাসটো শিকোৱা হৈছে পৰমাণু ক্ৰমাংক দিয়া হ'ব পৰমাণু ক্ৰমাংক মানে প্ৰটনৰ পৰা দিয়া হয় যাৰ যিমানটা প্ৰটন আছে তাৰ হিমানটা ইলেক্ট্ৰন আছে গতে ইলেক্ট্ৰন কিটা বিলাব লাগে 28 1832 নিয়মত কিন্তু বাহিৰৰ কক্ষপথত সৰ্বোচ্চ কিমানটা থাকিব পাৰে 8টা থাকিব পাৰে বাহিৰৰ কক্ষপথত সৰ্বোচ্চ 8টা ইলেক্ট্ৰন থাকিব পাৰে হৈছে তাৰ পিছত আহিলে হেতু হৈছে পৰমাণুৰ গঠন পঢ়োৱা হৈছে মানে অঙ্কন ধৰা সোডিয়াম 11 পৰমাণু সোডিয়ামৰ পৰমাণুটো আকা বুলি কলে ফাৰ্স্ট স্টেপটো কি হ'ব সোডিয়াম 11 পৰমাণুটো অঙ্কন কৰা কি কৰিবা প্ৰথম কি কৰিবা ইলেক্ট্ৰনীয় বিন্যাস কৰিম ইলেক্ট্ৰনীয় বিন্যাস কৰিবা কৰিলে তুমি কি পাবা তুমি সোডিয়াম 11 ধৰা সোডিয়াম 11 ইলেক্ট্ৰনীয় বিন্যাস কৰিলো কি কৰিম কোৱা 281 281 এটু কৰাৰ লগে লগে তুমি কি গম পালা সোডিয়ামত কেইটা কি কক্ষপথ আছে হৈছে তুমি এটু গম পালা সোডিয়ামত কেইটা কক্ষপথ আছে কেইটা আছে সোডিয়ামত কক্ষপথ তিনিটা দুইটো এই দুটা ইলেক্ট্ৰন কোনটো কক্ষপথত থাকিব কে কক্ষপথ কে আঠটাটো L KL আৰু এটু এটাটো M আচ্ছা ই ইলেক্ট্ৰন ত্যাগ কৰিব গ্ৰহণ কৰিব ত্যাগ কৰিব কি কৰিব ত্যাগ কৰিব নে গ্ৰহণ কৰিব ত্যাগ কৰিব ত্যাগ কৰিব কাৰণ তাৰ কেটা আছে ইলেক্ট্ৰন বাহিৰত এটা গ্ৰহণ কৰিলে হি 7টা লব লাগিব এৰিলে মাত্ৰ এটা এৰিব লাগিব হৈছে যদি হি ত্যাগ কৰে হি ধাতু নে হি অধাতু কোনে ইলেক্ট্ৰন ত্যাগ কৰে ধাতুৱে ত্যাগ কৰে গতে এই পৰমাণুটো ধাতু হ'ব নে অধাতু হ'ব ই ইলেক্ট্ৰন ত্যাগ কৰিব কেটা কৰিব ই ইলেক্ট্ৰন ত্যাগ কৰিব কেটা কৰিব এটা হি কেটা কৰিব এটা হৈছে হি ইলেক্ট্ৰন ত্যাগ কৰিব কেটা কৰিব এটা হৈছে গটিকে তাৰ বহি কক্ষপথত যোজক ইলেক্ট্ৰন কিমান 1 যোজ্যতা কিমান হি কেটা ত্যাগ কৰিলে 7 ত্যাগ কৰিলে কিমান হি এটা যোজ্যতা কিমান তাৰ 1 যিমান ত্যাগ কৰিব নাইবা যিমান গ্ৰহণ কৰিব সেই সংখ্যাটোৱে সেই মৌলটোৰ যোজ্যতা হৈছে হি যিমান ত্যাগ কৰিব বা নাইবা যিমান হি গ্ৰহণ কৰিব কোনোবাইটো গ্ৰহণ কৰিব ই ত্যাগ কৰিছে কোনোবাইটো গ্ৰহণ কৰিব যিমান সংখ্যক ইলেক্ট্ৰন হি ত্যাগ কৰিব নাইবা যিমান সংখ্যক ইলেক্ট্ৰন হি গ্ৰহণ কৰিব সেই সংখ্যাটোক সেই মৌলটোৰ যোজ্যতা বুলি কোৱা হয় ই ত্যাগ কৰিছে এটা কৰিছে
এটাটো বাহিৰৰ কক্ষপথত আছে গতিকে হেতু তোমাৰ একো ত্যাগ গ্ৰহণ এটো চাবলগীয়া নাই বাহিৰৰ কক্ষপথত এটা আছে গতিকে তাৰ যোজক ইলেক্ট্ৰন 1 যোজক ইলেক্ট্ৰনত একো প্ৰবলেম নাই কিন্তু যোজ্যতা হি কিমান ত্যাগ কৰিছে নাইবা কিমান গ্ৰহণ কৰিছে তে হি এটা ত্যাগ কৰিছে গতিকে তাৰ যোজ্যতা 1 এটা ত্যাগ কৰিছে গতিকে তাৰ যোজ্যতা 1 হৈছে বুজি পাইছা হা তাৰপিছত চাবা Mg12 2 কি 8 8 8 2 কেটা কক্ষপথ তিনিটা তিনটা কি কি M L M L ত কেটা ইলেক্ট্ৰন আছে 8টা 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 হৈছে ইয়াৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 2 2 ত্যাগ কৰিব গ্ৰহণ কৰিব ত্যাগ কৰিব ত্যাগ কৰিব 3 প্ৰায় 4 লৈকে তোমাৰ চাবা যাৰ ইলেক্ট্ৰন 1 যোজক ইলেক্ট্ৰন 1 তুমি ধাতু অধাতু বেছি যাৰ যোজক ইলেক্ট্ৰন 1 হি ত্যাগ কৰিব যাৰ যোজক ইলেক্ট্ৰন 2 হি ত্যাগ কৰিব যাৰ যোজক ইলেক্ট্ৰন 3 হি ত্যাগ কৰিব পাঁচটা হি নুগুটাই যাৰ যোজক ইলেক্ট্ৰন 4 সমান সমান হৈ গল নিজৰ 4টা আছে লোকৰ পৰা 4টা ল'ব লাগিব হল দে হয় হি ত্যাগ কৰিব নহয় হি গুটাব বুজি পাইছা নহলে হি ভাগ বতৰা কৰিব যে নহক হি 4টা ইলেক্ট্ৰন যিকোনো উপায়েৰে সেই পৰমাণুটোৱে গুটাব দা কাৰ্বন 6 কাৰ্বন 6 কাৰ্বন 6 হৈছে কাৰ্বন 6 তে কাৰ্বন 6 ত ইয়াৰ কৰো যদি মই 2 আৰু 4 যোজক ইলেক্ট্ৰন 4 এটা নিষ্ক্ৰিয় হ'বলৈ আৰু কেটা ইলেক্ট্ৰন লাগে 4টা গতে হি 4টা হয় গুটাব নহয় হি ভাগ বতৰা কৰিব গতিকে চাবা ন গতিকে তাৰ যোজ্যতা হ'ব 4 কিন্তু যেতিয়া তুমি যোজক ইলেক্ট্ৰন 5 পাবা তাৰ পৰা হি আৰু ইলেক্ট্ৰন লোকৰ পৰা গুটাব হি নেৰে যাৰ যোজক ইলেক্ট্ৰন 5 হি আৰু নেৰে 5টা হি নেৰে 3টা লোকৰ পৰা গুটাব তাৰ মানে হিহত অধাতু হৈছে অধাতু যাৰ 5টা ইলেক্ট্ৰন আছে হি নেৰে ত্যাগ নকৰে হি লোকৰ পৰা 3টা গুটাব যাৰ যোজক ইলেক্ট্ৰন 6 হি ত্যাগ নকৰে হি লোকৰ পৰা 2টা গুটাব গতিকে যাৰ যোজক ইলেক্ট্ৰন 7 হিও ত্যাগ নকৰে তাৰ হি লোকৰ পৰা এটা গুটাব আৰু যাৰ যোজক ইলেক্ট্ৰন মানে বাহিৰৰ কক্ষপথত 8টা ইলেক্ট্ৰন আছে না হিহতে ইলেক্ট্ৰন ত্যাগ কৰে না হিহতে লোকৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰে হৈছে এতিয়া চাবা মই কোনটো কৈছিলো মেগনেছিয়াম ইয়াৰ যোজক ইলেক্ট্ৰন কিমান ইলেক্ট্ৰনৰ বিন্যাসটো অকা আছে না মেগনেছিয়ামত যোজক ইলেক্ট্ৰন কিমান অ 282 ৰ যোজক ইলেক্ট্ৰন কিমান বাহিৰৰ কক্ষপথত কেটা ইলেক্ট্ৰন আছে দুটা বাহিৰৰ কক্ষপথত কেটা আছে দুটা আছে দুটা গতিকে তাৰ যোজক ইলেক্ট্ৰন কিমান 2 এৰিব লব এৰিব এটা এৰিব লব নহয় 4 লকেটো তুমি একদম পুৰা 3 লকেটো নিঘাত থাকা এৰিব বুজি পাইছা 1 2 3 সিহঁতে ইলেক্ট্ৰন এৰিব কেতিয়াও সিহঁতে ইলেক্ট্ৰন নলয় 1 2 3 মানে যাৰ যোজক ইলেক্ট্ৰন 1 হি সদায়ে ইলেক্ট্ৰন ত্যাগ কৰিব যাৰ যোজক ইলেক্ট্ৰন 2 হি সদায়ে ত্যাগ কৰিব যাৰ যোজক ইলেক্ট্ৰন 3 হি সদায়ে ত্যাগ কৰিব এই ইহঁতবোৰ তুমি নিশ্চিন্ত মানে ক'ব পাৰা যে ইহঁত ধাতু যাৰ তুমি ইলেক্ট্ৰনে বিন্যাস কৰাৰ পাছত তুমি যদি দেখা যে তাৰ যোজক ইলেক্ট্ৰন এটা আছে তে তুমি গম পাবা ই ধাতু যাৰ যোজক ইলেক্ট্ৰন দুটা আছে তে তুমি গম পাবা ই ধাতু ইলেক্ট্ৰন ই এৰিব
যাৰ যোজক ইলেক্ট্ৰন তিনটা আছে তুমি গম পাবা ই ধাতু ই তিনটা ইলেক্ট্ৰন হি এৰিব গতিকে যে ই দুটা ইলেক্ট্ৰন ই এৰিব এম কক্ষপথত আছে তোমাৰ দুটা ইলেক্ট্ৰন ই দুটা ইলেক্ট্ৰন হি এৰিব হৈছে ই দুটা ইলেক্ট্ৰন হি এৰিব যোজ্যতা কিমান 2 2 হৈছে যোজ্যতা কিমান 2 2 দুটা এৰিব যোজ্যতা 2 আছে তাৰপিছত তোমালোকে চাবা ক্লোৰিন 17 ক 287 287 287 8 7 আৰু 7 কেটা কক্ষপথ তিনিটা কে এল এম M কে কক্ষপথত ইলেক্ট্ৰন আছে দুটা দুটা এলত 8টা এমত 7টা হৈছে আচ্ছা ইয়াৰ যোজক ইলেক্ট্ৰন 7 7 এৰিব লব 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 এটা লব এটা 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 গতে তাৰ যোজ্যতা 1 1 বুজি পাইছা কথাটো এটো হল যোজক ইলেক্ট্ৰন আৰু যোজ্যতা তে পৰমাণুটো আঁকিব দিলে আৰু তুমি কেন্দ্ৰটো আঁকিলা এটো পেনটোৱে মনে বৰ দিগদাৰ কৰিছে কেন্দ্ৰটো আঁকিলা কেন্দ্ৰটো আঁকিলা ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা গম পালা তুমি ইয়াত তিনটা কক্ষপথ বহিব তাৰপিছত ইলেক্ট্ৰন কিটা বহাই দিলা হেতু পৰমাণুৰ গঠন অংকন মাজত খালি কেন্দ্ৰত তুমি দিলা প্ৰটন থাকিব আৰু নিউট্ৰন থাকিব বাকি ইলেক্ট্ৰন কিটা ইলেক্ট্ৰনীয় বিন্যাস অনুযায়ী কে এল এম এন কক্ষপথত তুমি বহাই দিলা যাৰ যেটা কক্ষপথ থাকে সেইমতে তুমি ইলেক্ট্ৰন কিটা বহাই দিলা হেতু হল পৰমাণুৰ গঠন গতে এটো পৰমাণু গঠনটো তোমালোকৰ যোজক ইলেক্ট্ৰন যোজ্যতা হৈছে তাৰপিছত সমস্থানিকটো হৈছিলে নেকি আইসোটপ আচ্ছা সমস্থানিকটো আছে নে নাই মোৰ ওচৰত সিলেবাসখন নাই না সমস্থানিকটো পঢ়াইছিলো নেকি তোমালোকক পঢ়োৱা নাই মেম নাই পঢ়োৱা ন সিলেবাসখন নাই সমস্থানিকটো মোক কাটিছে যেন লাগিছে সমস্থানিক আৰু সমভাৰী এই দুটা আছে ইয়াত পঢ়াবলে আৰু বাকি নাই এটো লেসনত এই পৰমাণু গঠন দুটা আছে ৰাদাৰফোৰ্ড আৰু কি আছিল থমসন থমসন আৰু ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হি পঢ়াবলে আছে আচ্ছা সমস্থানিকটো লেসনটো শেষ হলে মই এবাৰ বায়োলজি লেসন এটাত যাম মোস্ট প্ৰবেবলি তোমালোকৰ 25 অক্টোবৰত হাফ ইয়াৰলি এক্সাম হ'ব 25 অক্টোবৰত হাফ ইয়াৰলি এক্সাম হ'ব মোস্ট প্ৰবেবলি সিলেবাসখন পাইছা মেম মই পোৱা নাই নাই পোৱা মই এটা কাম কৰো নেকি তোমালোকৰ হিজবুল সিদ্দিকী জয়েন কৰিছা নেকি ইয়াত হিজবুল আছে নাই মেছেজ পঠাইছে যে আছো মেম এনে আহিছিলে না ভুলতে হয় মেম ঠিক আছে
আচ্ছা শুনা কিবা আছে নি সুধিব লগা কিবা আছে নি ইজবুল নাই মেম নাই না তোমালোকৰ সিলেবাসখন মই এটা কাম কৰো কোনবা তাত আছিলে কিন্তু ইয়াত এনেকে চাই পেলাই তোমালোকে গম নাপাবা হা মই প্ৰিন্ট কৰিব লাগিব তোমালোকে তাৰমানে ক্লাছ 10 আৰু হাফ ফেইলেট কোনকিটা লেসন আহিব পোরশনটো নহয় কিমানখিনি কাটি দিছে এটো নহয় হাফ ফেইলেট কোনকিটা লেসন আহিব WhatsApp class 9 next বহুত কিখন পেজ আছে হা 9 10 একেলগে আছে পাইছা দেখিছা না WhatsApp ma'am. গ্ৰুপত পাইছা না প্ৰিন্ট কৰিবা হেৰি প্ৰিন্ট কৰি লবা পাৰিবা না WhatsApp পৰা প্ৰিন্ট কৰিব দোকানত গলে কৰি দিব হা বুজি পাইছা না শুনছা শুনিছা ma'am. দোকানত এই কম্পিউটাৰ দোকানত ইন্টাৰনেট এই দোকানবিলাকত গলে সিহঁতে প্ৰিন্ট কৰি মোবাইলটো দি দিলে তাতে প্ৰিন্ট কৰি উলিয়াই দিব ফাইলটাত ভৰাই ল'বা কাৰণ 9 আৰু 10 গোটেই বছৰটো ক্যালেন্ডাৰ তোমালোকক দিয়া আছে যদিও প্ৰথমখিনি হোৱা নাই নিয়ম মাফিক ইয়াতে মছুৱেলি লিখা আছে 25 অক্টোবৰত তোমালোকৰ হাফ ফেইলি এক্সাম তোমালোকে পঢ়িলে গম পাবা গোটেই এইখিনি দিয়া আছে গতিকে হাফ ফেইলিত কোনকিটা লেসন আহিবা হেতু দিয়া আছে গতিকে মই ইয়াৰ পিছত মোস্ট প্ৰবাবলি মই হেৰি পঢ়াম বায়োলজি লেসনটা আৰম্ভ কৰিম এইখিনি আজি মই শেষ কৰি এই দুটা আছে আচ্ছা শুনা সমস্থানিক আৰু সমভাৰী মোৰ মতেতো এই দুটা কেনসেল কৰিছে তোমালোকৰ মই এটা নাপালো না মোক ইমান কাগজ এখন দিছিলে স্কুলৰ পৰা কাগজ এখন দিছিলে না মোক মই ক'ত থলো মই বিচাৰি পোৱা নাই কাগজখন ঠিক আছে মই স্কুলৰ পৰা আনি তোমালোকক মই দি দিম কোনটো পোৰশন আছে তথাপিতো এই দিছে দেখোন দিছে হিজবুলে দি দিলে গুড structure of atom all unit except 4.22 পঢ়োৱাখিনিয়ে নালাগিলে নেকি হা লাগিব তোমালোকৰ হেৰিটো ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হি নালাগে 4.22 নালাগে ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হিটো নালাগে সমস্থানিক সমভাৰীটো লাগিব কোনোবা এটা যে কাটিছে মই এইটো জানো কিন্তু কোন পোৰশনটো 4.22 হেৰি 4.2.2 এইটো নালাগে কিন্তু থমসনৰটো লাগিব 4.2.1 এইটো থমসনৰটো লাগিব আচ্ছা ভালেই হ'ল সমস্থানিক আৰু সমভাৰী ৰাদাৰফোৰ্ডৰটো নালাগে নিলছ বৰৰটো লাগিব যেটো মই পঢ়ালো হেতু লাগিব আৰু থমসনৰটো বিশেষ একোৱে নাই
এটা সেই তৰমুজৰ গুটিৰ নিচিনা বুলি কৈছিলে তৰমুজ এটাৰ নিচিনা বুলি কৈছিলে পৰমাণুক যে তাৰ ভিতৰত গোটেই পৰমাণুটো এটা ধনাত্মক কণীয় আৰু তাৰ ভিতৰত কি হয় যে ইলেক্ট্ৰন বিলাক মানে সিঁচৰিত অৱস্থাত থাকে এটা তৰমুজটোৰ নিচিনা তৰমুজৰ ভিতৰত যেনেকে গুটি বিলাক থাকে ঠিক তেনেকৈ মেম ইলেক্ট্ৰন ৰদাৰফৰ্ডটো নালাগে না মেম ৰাদাৰফোৰ্ডটো নালাগে সেইটো কাটি থৈ দিয়া মেম হা ৰাদাৰফোৰ্ডটো নালাগে মই নিলছ বৰটো লাগিব আৰু থমসনটো লাগিব থমসনটো বিশেষ একো নাইয়ে হা গতিকে এতিয়া মই সমস্থানিক আৰু সমভাৰী এইটো দৰকাৰী পৰ্চন মই পঢ়াই দিওঁ তোমালোকক এতিয়া চাবা এটা পৰমাণুত প্ৰোটন থাকে ইলেক্ট্ৰন থাকে আৰু নিউট্ৰন থাকে আছে এতিয়া চাবা এটা পৰমাণুত প্ৰোটন থাকে ইলেক্ট্ৰন থাকে আৰু নিউট্ৰন থাকে হল প্ৰোটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান হল কিন্তু নিউট্ৰনৰ সংখ্যা সমান নহবও পাৰে প্ৰোটনৰ সংখ্যা সমান কিন্তু নিউট্ৰনৰ সংখ্যা সমান নহবও পাৰে এতিয়া তুমি চাবা যে কিছুমান পৰমাণু আছে এটা ধৰা ক্লোৰিন তোমালোকক ক্লোৰিনৰ উদাহৰণটো দিছে ধৰা ক্লোৰিন হল সমস্থানিকত ক্লোৰিনৰ পাৰমাণবিক ভৰ 35.5 হল তোমালোকে জানা পাৰমাণবিক ভৰ মানে হৈছে প্ৰোটনৰ সংখ্যা যোগ নিউট্ৰনৰ সংখ্যা ক্লোৰিন 35.5 ক্লোৰিন 35.5 তাৰ মানে কি কোনোবা প্ৰোটন বা নিউট্ৰন কোনোবা এটা আধা নেকি আধা আছে নেকি প্ৰোটন যোগ নিউট্ৰন ইকুৱেল টু পাৰমাণবিক ভৰ হল প্ৰোটনৰ সংখ্যা পৰমাণু ক্ৰমাংক মই এইবোৰ পঢ়াইছিলো তোমালোকক পাৰমাণবিক ভৰ প্ৰোটন যোগ নিউট্ৰন সমভাৰী সমস্থানিক ভৰৰ ওপৰত কথা আহিলে যে প্ৰোটনৰ সংখ্যা যোগ নিউট্ৰনৰ সংখ্যা পাৰমাণবিক ভৰ ঠিক আছে কিন্তু হেতু এটা সিম্পল কথা ধৰা এটা পৰমাণুৰ প্ৰোটন আছে 6টা নিউট্ৰন আছে 6টা তাৰ পাৰমাণবিক ভৰ 6 + 6 12 কিন্তু ধৰা ক্লোৰিনৰ 35.5 তাৰ মানে কি বুজি পাইছা কোনোবা এটা প্ৰোটন আধা আছে নেকি বা কোনোবা এটা নিউট্ৰন আধা আছে নেকি 0.5 টো কৰ পৰা আহিলে গতিকে তাৰ মানে কি যে তাৰ পাৰমাণবিক ভৰটো 35.5 তাৰ পাৰমাণবিক কথাটো চাবা ক্লোৰিন কেনেকে বুজাই দিওঁ তোমালোকক সহজকে ক্লোৰিন পৰমাণু ক্ৰমাংক 17 হল ক্লোৰিন পৰমাণু ক্ৰমাংক 17 এতিয়া প্ৰকৃতিত তোমালোকক যেটো কৈছে দুটা চাই লবা সহজ এটা বুজাই লওঁ ক্লোৰিনটো বুজোৱাৰ আগতে হা কাৰ্বন পৰমাণু ক্ৰমাংক 6 পাৰমাণবিক ভৰ 12 আচ্ছা ইয়াৰ প্ৰোটন কোৱা প্ৰোটন কেটা আছে 6টা ইলেক্ট্ৰন আৰু নিউট্ৰন 6টা আৰু 6টা ছটা লিখিবলৈ মানে বহুত দিগদাৰ কৰিছে ছটা হল প্ৰকৃতিত আৰু এটা কাৰ্বন আছে 614 প্ৰকৃতিত আৰু এটা কাৰ্বন পোৱা যায় কিন্তু যেটো নরমাল কাৰ্বন আমি যেটো কাৰ্বন সচৰাচৰ ব্যৱহাৰ কৰো কয়লাৰ ভিতৰত পোৱা হেৰিৰ ভিতৰত তোমালোকৰ পেন্সিলৰ ভিতৰত থকা গ্ৰাফাইটত হেতু পৰমাণু ক্ৰমাংক 6 পাৰমাণবিক ভৰ 12
কিন্তু প্ৰকৃতিত আৰু এবিধ কাৰ্বন পোৱা যায় যাৰ প্ৰটনৰ সংখ্যা 6 মানে পৰমাণু ক্ৰমাংক 6 আৰু পাৰমাণৱিক ভৰ 14 প্ৰটনৰ সংখ্যা মানে পৰমাণু ক্ৰমাংক 6 পাৰমাণৱিক ভৰ 14 তে ইয়াৰ প্ৰটন কিমান আছে ছটা ইলেক্ট্ৰন ছটা আৰু ইয়াৰ কি আছে ইয়াৰ 6 আৰু 14 হা প্ৰটন 6 ইলেক্ট্ৰন 6 নিউট্ৰন কিমান 8টা একেই কাৰ্বন সোৱা কথাটো কাৰ্বন দুইটা একেই কিন্তু এটাৰ পাৰমাণৱিক ভৰ 12 এটাৰ পাৰমাণৱিক ভৰ 14 পৰমাণু ক্ৰমাংক কিন্তু ইহঁতৰ একেই সাধাৰণতে পৰমাণু এটাৰ ধৰ্ম ভৰটোৰ ওপৰত ধৰ্ম নিৰ্ভৰ নকৰে ভৰ মানে কি কিমান তাৰ ওজন আছে হল ভৰৰ ওপৰত ধৰ্ম নিৰ্ভৰ নকৰে পৰমাণু এটাই ধৰ্ম কৰ পৰা দেখায় ইলেক্ট্ৰনৰ পৰা প্ৰটনৰ পৰা প্ৰটন আৰু ইলেক্ট্ৰন তোমালোকে এতিয়া দেখিছা যে পৰমাণু বিলাকে ৰাসায়নিক বিক্ৰিয়া কৰে ধাতুৱে ইলেক্ট্ৰন ত্যাগ কৰে অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰে আৰু সেইটো কিহৰ ওপৰত তাতে কি কিমান গধুৰ তাৰ ওপৰত সিহঁত নিৰ্ভৰ নকৰে কিমান গধুৰ তাৰ ওয়েট কিমান হেতুৰ ওপৰত পৰমাণুটো ধৰ্ম নিৰ্ভৰ নকৰে ওয়েটৰ ওপৰত ধৰ্ম নিৰ্ভৰ কৰে প্ৰটন আৰু ইলেক্ট্ৰনৰ ধৰ্মৰ ওপৰত গতে কাৰ্বন 6 যাৰ পাৰমাণৱিক ভৰ 12 যাৰ পাৰমাণৱিক ভৰ 14 কাৰ্বনৰ ইহঁতৰ ধৰ্ম প্ৰায় একেই কাৰণ ইহঁতৰ পৰমাণু ক্ৰমাংক 6 প্ৰটনৰ সংখ্যা ইলেক্ট্ৰনৰ সংখ্যা 6 হৈছে কিন্তু তাৰ ভৰটো বেলেগ হল কিয় নিউট্ৰনৰ কাৰণে এটাত নিউট্ৰন আছে 6টা এটাত নিউট্ৰন আছে 8টা হৈছে এটা নিউট্ৰন আছে 6টা এটা নিউট্ৰন আছে 8টা নিউট্ৰনৰ কাৰণে ভৰটো বেলেগ বেলেগ হৈছে যে প্ৰটনৰ সংখ্যা চাবা ইহঁতক মই কি কম যে কাৰ্বন যাৰ পৰমাণু ক্ৰমাংক 6 যাৰ পাৰমাণৱিক ভৰ 12 আৰু যাৰ পাৰমাণৱিক ভৰ 14 ইহঁত দুটাক এটাক আনটোৰ সমস্থানিক বুলি কোৱা হয় সমস্থানিক আইসোটোপ সমস্থানিক মানে হৈছে কি যে যদি তোমাৰ পৰমাণু ক্ৰমাংক একে কিন্তু পাৰমাণৱিক ভৰ বেলেগ হোৱাৰ সমস্থানিক কোৱা সমভাৰী কোৱা দুইটা সৃষ্টি হোৱাৰ মূলতে হৈছে নিউট্ৰন সমস্থানিকেই হওক বা সমভাৰীয়ে হওক ইহঁত দুইটা বস্তু সৃষ্টি হোৱাৰ মূলতে হৈছে নিউট্ৰন সমস্থানিক মানে কি যে সমভাৰীটো বাদ দিয়া সমভাৰী বিশেষ বিজ্ঞানত গুৰুত্বও নাই সমভাৰী মতে মিনিংটো বুজাই দিছে যে ইহঁতৰ ভৰ সমান সেইবিলাকক সমভাৰী বোলে কিন্তু সেইটো পিছৰ কথা কিন্তু কথা সমস্থানিক মানে হৈছে কি যে যাৰ যিবিলাক মৌলৰ পৰমাণু ক্ৰমাংক একে কিন্তু ভৰ বেলেগ হয় পৰমাণু ক্ৰমাংক একে প্ৰটন একে ইলেক্ট্ৰন একে কিন্তু নিউট্ৰনৰ সংখ্যা বেলেগ হোৱাৰ বাবে যাৰ ভৰ বেলেগ হয় ইহঁতক কি বুলি কোৱা হয় এটা আনটোৰ সমস্থানিক বুলি কোৱা হয় ইহঁতক সমস্থানিক নহয় এটাক আনটোৰ সমস্থানিক বোলে C612 ই কাৰ সমস্থানিক C614 ৰ সমস্থানিক এটা আনটোৰ সমস্থানিক বোলে এটা আনটোৰ সমস্থানিক বোলে হৈছে এটা আনটোৰ সমস্থানিক বোলে কিয় সমস্থানিক সৃষ্টি হয় কিয় যে নিউট্ৰনৰ সংখ্যাৰ ভিন্নতাৰ বাবে মই বাৰম্বাৰ কৈছো নিউট্ৰন সমান নহবও পাৰে সমান হবও পাৰে নাইবা নিউট্ৰন নাথাকিবও পাৰে এই নিউট্ৰনৰ সংখ্যাটোৰ খেলিমেলিৰ বাবে কি হয় যে সমস্থানিক আৰু সমভাৰী সৃষ্টি হয়
গতিকে সমস্থানিক যে যিবিলাক পৰমাণুৰ পৰমাণু ক্ৰমাংক একে মানে লগে লগে তুমি গম পালা যে প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা একে গতিকে ইহঁতৰ ধৰ্মও একে ধৰ্মও প্ৰায় একে গতিকে চাবা আৰু কি হয় কিন্তু ভৰ বেলেগ হোৱাৰ মূলতে হৈছে নিউট্ৰনৰ সংখ্যাটো বেলেগ বেলেগ হোৱাৰ বাবে সব মৌলৰে সমস্থানিক নাই কিছুমান মৌলৰ সমস্থানিক আছে ধৰা হাইড্ৰজেনৰ সমস্থানিক আছে কাৰ্বনৰ সমস্থানিক দেখিলা কাৰ্বনৰ সমস্থানিক দুটা এটা হৈছে C612 আনটো হৈছে C614 তলত পৰমাণু ক্ৰমাংক ওপৰত পাৰমাণৱিক ভৰ আৰু ইহঁতৰ পৰা বিয়োগ ওপৰৰটো পৰা তলৰটো বিয়োগ কৰিলে তুমি নিউট্ৰনৰ সংখ্যাটো পাবা সমস্থানিকৰ এই সমস্থানিক এনেকৈ দিব C6 ইয়াৰ অন্তৰত প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা লিখা এতিয়া চাবা হেতু হল সমস্থানিক ধৰা হাইড্ৰজেনৰ তিনটা সমস্থানিক আছে হাইড্ৰজেনৰ তিনিটা সমস্থানিক আছে এটা হৈছে 1H1 যেটো আমাৰ সাধাৰণ হাইড্ৰজেন প্ৰকৃতিত আমি যেটো হাইড্ৰজেন ব্যৱহাৰ কৰো যেনেকৈ আমাৰ সাধাৰণ কাৰ্বনটো হৈছে কি C612 যাত প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা সমান আনটো হৈছে 1H2 আৰু এটা হৈছে হাইড্ৰজেনৰ আৰু এটা সমস্থানিক হৈছে H1 পৰমাণু ক্ৰমাংক যেটো সমস্থানিকৰ সমান সবৰে 1 3 1H1 1H2 1H3 হাইড্ৰজেনৰ তিনটা সমস্থানিক আছে 1H1 যাৰ পৰমাণু ক্ৰমাংক 1 পাৰমাণৱিক ভৰ 1 1H2 যাৰ পৰমাণু ক্ৰমাংক 1 পাৰমাণৱিক ভৰ 2 1H3 যাৰ পৰমাণু ক্ৰমাংক 1 পাৰমাণৱিক ভৰ 3 1H1 proton jaldi proton 1 electron 1 neutron 0 iswa 1H1 proton 1 electron 1 এডুটা আমি তলৰটো পা গম পালো পৰমাণু ক্ৰমাংকৰ পৰা নিউট্ৰন ওপৰটো মাইনাস তলৰটো গতে নিউট্ৰন কিমান 0 তাৰমানে আমাৰ যেটো সাধাৰণ হাইড্ৰজেন তাত নিউট্ৰন নাই 1H2 গধুৰ হাইড্ৰজেন ডয়েটেৰিয়াম ইয়াৰ নাম 1H2 গধুৰ হাইড্ৰজেন বুলি কয় নাইবা ইয়াক ইংলিছত কয় ডয়েটেৰিয়াম 1H2 ইয়াক গধুৰ হাইড্ৰজেন নাইবা ডয়েটেৰিয়াম বোলে 1H2 গধুৰ হাইড্ৰজেনত থকা প্ৰটন ইলেক্ট্ৰন নিউট্ৰনৰ সংখ্যা কোৱা গধুৰ হাইড্ৰজেন 1H2 গধুৰ হাইড্ৰজেন বা ডয়েটেৰিয়াম ইয়াত থকা প্ৰটন ইলেক্ট্ৰন নিউট্ৰনৰ সংখ্যা কোৱা H2 proton electron neutron সংখ্যা ক একদি ক proton কেটা আছে 1 electron 1 কারণ 1 তলত 1 টো আছে না দুইটা proton আর electron 1 হইছে নিউট্রন 1 ইয়ার নিউট্রন আছে হাইড্রোজেন কিন্তু ইয়াৰ নিউট্ৰন আছে 1H1 1H2 ইয়াৰ নামটো হৈছে গধুৰ হাইড্ৰজেন বা ডয়েটেৰিয়াম হৈছে তাৰ পিছত তাৰ 3 নম্বৰ সমস্থানিকটোলে যোৱা হাইড্ৰজেনৰ 1H3 ইয়াৰ নামটো হৈছে ট্ৰিচিয়াম 1H3 তাৰ নামটো হৈছে ট্ৰিচিয়াম মূৰ্ধন্য তলত ৰকিমাত্ৰা হসৰিকা ট্ৰিচিয়াম অন্ত্যস্ত ইয়ত প্ৰথম সত হসৰিকাৰ ইয়ত আকাৰ ম ট্ৰিচিয়াম
ইয়াৰ proton electron নিউট্ৰনৰ সংখ্যা কোৱা Proton 1, electron 1, neutron 2. 2 গতে এই যে তিনিবিধ হাইড্ৰোজেন সৃষ্টি হ'ল ইহঁতক এটা আনটোৰ সমস্থানিক বোলে কাৰণ ইহঁতৰ পৰমাণু ক্ৰমাংক একে কিন্তু পাৰমাণবিক ভৰ বেলেগ পাৰমাণবিক ভৰ কিয় বেলেগ হ'ল কাৰ কাৰণে বেলেগ হ'ল নিউট্ৰনৰ বাবে কাৰ কাৰণে বেলেগ হ'ল নিউট্ৰনৰ বাবে নিউট্ৰনৰ সংখ্যাটো বেলেগ বেলেগ হোৱাৰ বাবে ইহঁতৰ পাৰমাণবিক ভৰ বেলেগ বেলেগ হ'ল আছে গদা ঠিক তেনেদৰে তোমাৰ ক্লোৰিনৰ অংকটো কৰিব লাগিব মই আজি সেকেন্ড নকৰিম ক্লোৰিনৰ দুটা সমস্থানিক আছে এটাৰ পাৰমাণবিক ভৰ 37 এটাৰ পাৰমাণবিক ভৰ 37 ক্লোৰিন 17 পৰমাণু ক্ৰমাংক এটাৰ পাৰমাণবিক ভৰ 35 আৰু এটা ক্লোৰিনৰ পাৰমাণবিক ভৰ 37 এটাত proton আৰু ইলেক্ট্ৰন দুইটাতে 17 আছে এটাত নিউট্ৰনৰ সংখ্যা ইটুতকৈ দুটা বেছি আছে বিয়োগ কৰিলে পাই যাবা হল দে ক্লোৰিনৰ দুবিধ সমস্থানিক প্ৰকৃতিত আছে ক্লোৰিন 1735 ক্লোৰিন 1737 কিন্তু আমি ইহঁতৰ এটাৰো সংখ্যা নকওঁ আমি কওঁ ক্লোৰিনৰ পাৰমাণবিক ভৰ 35.5 না 35 কৈছো না 37 কৈছো 35.5 তাৰমানে যিবিলাকৰ সমস্থানিক আছে সিহঁতৰ পাৰমাণবিক ভৰ গড় অনুপাতত নিৰ্ণয় কৰা হয় গড় এভাৰেজ উলিয়াই অংক কৰা নহয় গড় নিৰ্ণয় কৰে গড় উলিয়াই সিহঁতৰ পাৰমাণবিক ভৰ নিৰ্ণয় কৰে ক্লোৰিনৰ অংকটো তোমালোকক দিছে মই এটা বুজাই দিম গড় চাবা যিবিলাক পৰমাণুৰ সমস্থানিক আছে সিহঁতৰ পাৰমাণবিক ভৰ গড় অনুপাতত নিৰ্ণয় কৰা হয় গড় উলিয়াই গড় মানে এভাৰেজ কৰি তাঁতৰ পাৰমাণবিক ভৰ নিৰ্ণয় কৰে তেনেকে কৰোতে সেইকাৰণে কওঁ যে ক্লোৰিনৰ 35.5 তোমালোকে অংক কৰোতে 0.5 টো বাদ দিব নোৱাৰা কাৰণ তাৰ পাৰমাণবিক ভৰে সেইটো 35.5 হৈছে গতিকে হৈছে বুজি পাইছা না পাইছো মেম গতিকে এই অংকটো মই তোমাক পিছৰ ক্লাছত কৰাই দিম গতে ইয়াৰ পাৰমাণবিক ভৰ 35.5 হৈছে এতিয়া মই এই অংকটো তোমাক পিছত কৰাই গতে সমস্থানিক যে যিবিলাক পৰমাণুৰ পৰমাণু ক্ৰমাংক একে কিন্তু পাৰমাণবিক ভৰ বেলেগ ইহঁতক এটা আনটোৰ সমস্থানিক বোলে ইহঁতক এটা আনটোৰ সমস্থানিক বোলে হৈছে আৰু সমভাৰী কি যে যিবিলাক পৰমাণু ক্ৰমাংক বেলেগ মানে প্ৰটন ইলেক্ট্ৰন বেলেগ পৰমাণুটো সম্পূৰ্ণৰূপে বেলেগ যিবিলাক পৰমাণুৰ পৰমাণু ক্ৰমাংক বেলেগ কিন্তু পাৰমাণবিক ভৰ একে ওয়েটটো একে পৰমাণু দুটা সম্পূৰ্ণৰূপে বেলেগ কিন্তু ইহঁতৰ ভৰ একে ভৰটো কাৰ কাৰণে একে হ'ল নিউট্ৰনৰ বাবে মিলি গ'ল যোগ কৰোতে ভৰটো ওয়েটটো সমান হৈ গ'ল পৰমাণু ক্ৰমাংক বেলেগ কিন্তু ভৰ একে পাৰমাণবিক ভৰ একে সিহঁতক এটা আনটোৰ সমভাৰী বোলে সিহঁতক এটা আনটোৰ সমভাৰী বোলে যিবিলাক পৰমাণু ক্ৰমাংক বেলেগ কিন্তু ভৰ একে সিহঁতক এটা আনটোৰ সমভাৰী বোলে তোমালোকে পেজ নাম্বাৰ এটোৰ 53 এই কিটা সমস্থানিকৰ ব্যৱহাৰ কিটা মুখস্থ কৰি যে
সমস্থানিক বিলাকৰ ব্যৱহাৰ আছে বিজ্ঞানত সমস্থানিকৰ গুৰুত্ব আছে সমস্থানিকৰ বিজ্ঞান বিশেষকৈ চিকিৎসা বিজ্ঞানত যথেষ্ট সমস্থানিকৰ ব্যৱহাৰ আছে গতে এটো চাবা ইউৰেনিয়ামৰ এটা সমস্থানিক নিউক্লিয়াৰ ৰিয়েক্টৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কোবাল্টৰ এটা সমস্থানিক কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় ক্যান্সাৰ ৰোগত তাৰপিছত আয়োডিনৰ এটা সমস্থানিক গৰল ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় আৰু বহুত ব্যৱহাৰ আছে যিকিটা দিছে এইকিটা মুখস্থ কৰি থৈ দিবা বাকি থাকিলে ক্লোৰিনৰ সমস্থানিকটো হেতু মই উলিয়াই দেখাই পেলাই দিয়া পিছৰ ক্লাছত কৰি দিম আৰু সমভাৰী বিজ্ঞানত গুৰুত্ব নাই সমভাৰী বিজ্ঞানৰ গুৰুত্ব নাই হৈছে দুটা সমভাৰী হৈছে তোমাৰ দুটা সমভাৰী হৈছে মই তোমাক দেখাই দিছো উদাহৰণ খুদিব পাৰে এটা দিটো হৈছে যেটো হিলিয়াম 18 পাৰমাণবিক ভৰ 40 আৰু ক্যালসিয়াম পৰমাণু ক্ৰমাংক 20 পাৰমাণবিক ভৰ 40 সোৱা এটাৰ পৰমাণু ক্ৰমাংক 18 তাৰ প্ৰোটন আছে 18টা ইলেক্ট্ৰন আছে 18টা ক্যালসিয়াম পৰমাণু ক্ৰমাংক 20 তাৰ প্ৰোটন আছে 20টা ইলেক্ট্ৰন আছে 20টা হৈছে কিন্তু হিয়টা ভৰ কিটা সমান হৈ গল নিউট্ৰনৰ বাবে হিয়তৰ গধুৰটো হিয়তৰ ওয়েটটো সমান হৈ গল সেইকাৰণে হিয়তক এটা কান্তুৰ সমভাৰী বোলে কিন্তু বিজ্ঞানত সমভাৰীৰ গুৰুত্ব নাই ইয়াত একে মৌলই নহয় ইয়াতৰ ধৰ্মও সম্পূৰ্ণ বেলেগ কিন্তু ওয়েটটো সমান হোৱাৰ কাৰণে ইহতক এটা আন্তুৰ সমভাৰী বোলে এটা সমভাৰী উদাহৰণ দিয়া বুলি কলে এটো লিখি দিলে হ'ব He 18 ওপৰত 40 ক্যালসিয়াম Ca তলত 20 ওপৰত 40 সমভাৰী প্ৰোটন ইলেক্ট্ৰন বেলেগ বেলেগ কিন্তু হিয়তৰ নিউট্ৰনৰ সংখ্যাৰ কাৰণে হিয়তৰ পাৰমাণবিক ভৰ একে হৈ পৰে হৈছে মেম হৈছে মই অকল ক্লোৰিনৰ পাৰমাণবিক ভৰটো উলিয়াটো দেখুৱাই দিম আৰু থমসনৰটো দিলে এটো লেসন শেষ হৈ যাব বাই বাই মেম নাই ৰেকৰ্ডিংটো ষ্টপ কৰি লওঁ